নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি 2026 চনত নতুন কাম আৰম্ভ কৰিম বুলি ভাবিছে, ব্যৱসায়, চাকৰি বা বিনিয়োগ বা ঘৰ ক্ৰয় কৰাৰ কথা ভাবি আছে অথবা ভাগ্য খোলাৰ সঠিক সময় বিচাৰি আছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কাৰণ আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম 2026 চনত আটাইতকৈ শুভ 10 দিনৰ কথা। এই 10 দিনত আপোনালোকে কিবা কাম আৰম্ভ কৰিলে ভাগ্য আগুৱাই যাব, বাধা কমিবলৈ ধৰিব আৰু সফলতা দীৰ্ঘদিন ধৰি থাকিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিছে চাগে, শুভ দিন কিয় ইমান গুৰুত্বপূৰ্ণ? শাস্ত্ৰৰ অনুসৰি প্ৰত্যেকটো দিন একেই নহয়। কিছুমান দিনত গ্ৰহ নক্ষত্ৰৰ শক্তি ইমান ইতিবাচক হৈ থাকে যে সৰু কামৰ পৰাও ডাঙৰ ফল লাভ কৰিব পৰা যায়। আকৌ কিছুমান দিনত বহু পৰিশ্ৰম কৰিলেও ভাল ফল কেতিয়াও লাভ কৰিব পৰা নাযায়। সেয়েহে আজি এই 10 দিনৰ কথা মই আপোনালোকক জনাম। 2026 চনত আপোনাৰ বাবে লাইফ চেঞ্জিং ইয়েৰ হৈ পৰিব পাৰে এই 10 দিন। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি জানি লওঁ। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো 1 জানুৱাৰী 2026 বৰ্ষৰ প্ৰথম দিন। নতুন বছৰৰ প্ৰথম দিন শক্তিৰে ভৰপূৰ হৈ থাকে। নতুন সংকল্প, নতুন কাম, নতুন একাউণ্ট বা নতুন ফাইল এই দিনটোত আৰম্ভ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই দিনত যদি এই কাম আপোনালোকে কৰে তেনেহ'লে গোটেই বছৰৰ শক্তি সেই কামত আপোনালোকৰ লাগি যাব। এই দিনটো কেতিয়াও আপোনালোকে নষ্ট নকৰিব বা এই দিনটো কেতিয়াও আপোনালোকে অপব্যয় নকৰিব। 2 নম্বৰটো মকৰ সংক্ৰান্তি। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য ধন আৰু কৰ্মৰ ৰাশিত প্ৰৱেশ কৰে, যাৰ ফলত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত, দীঘলীয়া বিনিয়োগৰ ক্ষেত্ৰত এই দিনটো আপোনালোকে আৰম্ভ হিচাপে ল'ব পাৰে বা নতুন কিবা কাম কৰিব বিচাৰিলে এই দিনটোত সুন্দৰভাৱে কৰিব পাৰে। এই দিনটোত নতুন কাম আৰম্ভ কৰিলে বহু দিনলৈকে সেই কামবিলাকত আপোনালোকে স্থায়ী সফলতা লাভ কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া সফলতা অৰ্জন কৰিব পাৰে। এই দিনা যদি ঘৰতো কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে তেনেহ'লে আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰো উন্নতি ঘটিব। ঘৰ পৰিয়ালত শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ঘৰত যদি কিবা বাস্তু দোষ আছে, বেদ দোষ আছে, ছায়া দোষ আছে, সেই সকলোবোৰ আপোনালোকৰ ঘৰৰ পৰা বাহিৰ হৈ পৰিব। ঘৰত শুভ শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত শুভ শক্তি বা ইতিবাচক শক্তিৰ প্ৰভাৱ পৰিবলৈ ধৰিব। 3 নম্বৰটো বসন্ত পঞ্চমী। এই দিনটো মা সৰস্বতীৰ দিন বুলি মনা যায়। এই দিনা শিক্ষা, অনলাইনৰ কামত, ক্ৰিয়েটিভ কৰ্মত, নতুন স্কুল শিক্ষা আৰম্ভ কৰাৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি মনা গৈছে। এই দিনত যদি এইকেইটা কাম আপোনালোকে কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বুদ্ধিৰ প্ৰসাৰ ঘটিবলৈ ধৰিব, সিদ্ধান্তৰ শক্তি আৰু শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। মনত নতুন নতুন চিন্তা আহিব আৰু কিবা ক্ষেত্ৰত আগুৱাই যাব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। ইতিবাচক প্ৰভাৱ আপোনালোকৰ জীৱনত পৰা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। যি কামত আপোনালোকে হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে যদি কিবা কাম আৰম্ভ কৰে সেই কামত আপোনালোকে দুগুণ সফলতা অৰ্জন কৰিব পাৰিব। 4 নম্বৰটো অক্ষয় তৃতীয়া। সৰ্বশ্ৰেষ্ঠ শুভ দিন হয় 2026 বৰ্ষ। অক্ষ মানে হ'ল যি কেতিয়াও নাশ নহয়। ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে এইদিনা সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। এইদিনা সোণ ক্ৰয় কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এইদিনা যদি সোণ ক্ৰয় কৰে তেনেহ'লে আপোনালোকৰ মংগল হ'ব আৰু লগতে এইদিনা যদি সোণ কাৰোবাক উপহাৰ দিয়ে তেনেহ'লেও আপোনালোকৰ মংগল হ'ব। নতুন যাত্ৰা কৰিব বিচাৰিলেও আপোনালোকে যাত্ৰা কৰিব পাৰিব। ক'ৰবালৈ যদি ভ্ৰমণ কৰিম বুলি এই 2026 চনত আপোনালোকে ভাবি আছে তেনেহ'লে অক্ষয় তৃতীয়া দিনা যাত্ৰা আৰম্ভ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। নতুন চুক্তি আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। এইকেইটা কামত দীৰ্ঘদিন ধৰি আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। এই দিনা আপোনালোকে যদি কিবা নতুন কাম আৰম্ভ কৰে, নতুন বস্তু ক্ৰয় কৰে, ভ্ৰমণ কৰে বা নতুন চুক্তি স্বাক্ষৰ কৰে তেনেহ'লে দীৰ্ঘদিন ধৰি ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। এই দিনটো বছৰৰ এবাৰেই আহে বুলি মনা গৈছে আৰু এই দিনটো সৰ্বশ্ৰেষ্ঠ শুভ দিন বুলিও মনা যায় শাস্ত্ৰৰ অনুসৰি।
5 নম্বৰটো বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাৰ দিনা মন শান্ত হয়, সিদ্ধান্ত শুদ্ধ হয়। চাকৰিৰ যদি কিবা আবেদন কৰিবলৈ আপোনালোকে ভাবি আছে বা কিবা কোম্পানীৰ কামত যদি আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে বুদ্ধ পূৰ্ণিমাৰ দিনটো অত্যন্ত শুভ বুলি মনা গৈছে। সকলো ৰাশিৰ কাৰণে এই বুদ্ধ পূৰ্ণিমাৰ দিনটো শুভ হিচাপে পাৰ হয়। ইণ্টাৰভিউৰ ক্ষেত্ৰতো আপোনালোকৰ অত্যন্ত শুভ দিন বুলি মনা গৈছে। নতুন প্ৰজেক্ট যদি আপোনালোকে হাতত ল'ব বিচাৰি আছে বা নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবি আছে তেনেহ'লে এই বুদ্ধ পূৰ্ণিমাৰ দিনাই আপোনালোকে সেই নতুন কাম আৰম্ভ কৰিব পাৰে। এই দিনটোত যদি এই 3টা কাম আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ সকলো ভুল সিদ্ধান্ত সম্পূৰ্ণভাৱে ধ্বংস হৈ পৰিব আৰু সকলোভাৱে আপোনালোকে আগুৱাই যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ভুল সিদ্ধান্তৰ সম্ভাৱনা যথেষ্ট পৰিমাণে কম হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু নতুন কাম আৰম্ভ কৰিব বিচাৰিলে বা নতুন প্ৰজেক্ট হাতত ল'লেও তাৰ পৰা আপোনালোকে পূৰ্ণভাৱে সফলতা অৰ্জন কৰিব পাৰিব। 6 নম্বৰটো গুৰু পূৰ্ণিমা। এই দিনা গুৰুৰ আশীৰ্বাদ সক্ৰিয় হয়। নতুন শিক্ষা, কোচিং, আধ্যাত্মিক কাম আৰু নতুন পথ আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকৰ মংগলময় হ'ব। এই দিনা যদি নতুন কাম আপোনালোকে হাতত লয় তেনেহ'লেও আপোনালোকৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব আৰু সঠিক মানুহ আৰু সঠিক সুযোগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই দিনটো আটাইতকৈ শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। 7 নম্বৰটো শাওণ মাহৰ প্ৰথম সোমবাৰ। শিৱ মহাদেৱৰ পৰম কৃপা এই দিনা বিশেষভাৱে পোৱা যায়। এই দিনা ঘৰ নিৰ্মাণ কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ঘৰৰ কিবা কাম কৰিব বিচাৰিলেও কৰিব পাৰিব। স্থায়ী সম্পত্তিৰ ক্ষেত্ৰতো আপোনালোকে কিবা আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। ইয়াৰ উপৰিও নতুনকৈ সম্পত্তি কিনিব বিচাৰিলেও আপোনালোকে কিনিব পাৰিব। মানসিক শান্তিৰ বাবে কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰিব আপোনালোকে। বিনিয়োগৰ ক্ষেত্ৰতো অত্যন্ত শুভ দিন হিচাপে মনা গৈছে। এই দিনা এইকেইটা কাম যদি আপোনালোকে কৰে দীৰ্ঘদিন ধৰি স্থিৰতা আপোনালোকৰ জীৱনলৈ আহিব। 8 নম্বৰটো নৱৰাত্ৰিৰ প্ৰথম দিন। মা দুৰ্গাৰ শক্তি এই দিনা সক্ৰিয় হয়। নতুন বিজনেছ কৰিব বিচাৰিলে, নতুন প্ৰজেক্ট হাতত ল'ব বিচাৰিলে বা সাহসিকতাৰ কিবা সিদ্ধান্ত ল'ব বিচাৰিলে এই দিনা আপোনালোকে সুন্দৰভাৱে ল'ব পাৰে। নতুন কাম আপোনালোকৰ হাতলৈ অহাৰ যোগো থাকে আৰু লগতে নতুন কামৰ পৰা প্ৰচুৰ পৰিমাণে লাভৱান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই দিনা আপোনালোকৰ মনৰ পৰা ভয় ভাৱ দূৰ হয় আৰু আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ওপৰত থাকিব আৰু মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। সেইকাৰণে এইদিনা নতুন বিজনেছ আৰম্ভ কৰিব বিচাৰিলে পাৰিব। নতুন প্ৰজেক্ট বা সামাজিক সিদ্ধান্ত কিবা ল'ব বিচাৰিলে বা সাহসিকতাৰ সিদ্ধান্ত ল'ব বিচাৰিলেও আপোনালোকে পাৰিব। 9 নম্বৰটো ধন ত্ৰয়োদশী বা ধনতেৰছ। এই দিনটো ধনৰ শক্তি বেছি বুলি মনা যায় বা ধন শক্তিৰ দিন বুলি মনা যায়। এই দিনা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল পোৱা যায় আৰু বিনিয়োগৰ ক্ষেত্ৰতো বহুদূৰ লাভ দেখিবলৈ পোৱা যায়। একাউণ্টৰ লগত কিবা জড়িত লোকসকলৰ কাৰণেও এই দিনটো অত্যন্ত শুভ বুলি মনা যায়। নতুন সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত শুভ হয়। বিশেষকৈ সোণ বা ৰূপৰ বস্তু এইদিনা ক্ৰয় কৰিব পাৰিলে বহু শুভ ফল লাভ হয়। এইদিনা ধন সম্পৰ্কীয় কিবা কাম কৰিলে আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'বলৈ ধৰিব। নতুন কাম আপোনালোকৰ হাতলৈ আহিব আৰু ইয়াৰ উপৰিও প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। 10 নম্বৰটো দীপাৱলী। মা লক্ষ্মীৰ কৃপাৰ দিন বুলি মনা যায় দীপাৱলীৰ দিনটো। দীপাৱলীৰ ৰাতি মা লক্ষ্মীক পৰিষ্কাৰ মনেৰে ঘৰত প্ৰৱেশ কৰাবলৈ চেষ্টা কৰিব লাগে। নতুন আৰম্ভণি কৰিব পাৰিলে ভাল। নতুন সংকল্প ল'ব লাগে আৰু ধন বৃদ্ধিৰ কাম কৰিব লাগে। এইদিনা এইকেইটা কাম কৰিলে ভাগ্য যদি আপোনালোকৰ দুৰ্বল হৈ আছে সেই ভাগ্যও আপোনালোকৰ শক্তিশালী হৈ পৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন ক্ষেত্ৰত সফলতা আহিব আৰু ঘৰলৈ ভাল খবৰ আহিব পাৰে। নতুন কাম কিবা আৰম্ভ আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। নতুন সংকল্প ল'ব পাৰে ভৱিষ্যতৰ কাৰণে। ধন বৃদ্ধিৰ কাম আপোনালোকে আৰম্ভ কৰি চাব পাৰে এইদিনা। বন্ধু বান্ধৱীসকল, যদি এই 10 দিন আপোনালোকে মনত ৰাখে তেনেহ'লে সৰ্বশ্ৰেষ্ঠ বছৰ হৈ পৰিব পাৰে এই 2026 চনটো আপোনালোকৰ কাৰণে। আপোনালোকৰ জীৱনত প্ৰত্যেকটো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশতে আপোনালোকে আগুৱাই যাব পাৰিব। আজিৰ ভিডিঅ'টোৰ যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কাৰণ
আপোনালোকৰ কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিম ভাগ্য মা লক্ষ্মীৰ কৃপা বাস্তু আৰু জ্যোতিষ শাস্ত্ৰৰ বিশেষ জ্ঞান পিছৰ ভিডিঅ'টোত। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।